নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 28 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 14 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:57 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:57। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 3, শুভ ৰং হ'ব হালধীয়া আৰু ৰঙা। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ এই ভিডিঅ'টি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত চাই আছে পাৰিলে পেজ দুটি ফ'ল' কৰিব থ'ব। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য জটিলতা আহিব পাৰে। ঘৰুৱা সৰু সুৰা কথাতে আজি আপোনালোকৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে। যদিও আজি যিসকল সমাজকৰ্মী আছে তেওঁলোকৰ সামাজিক কৰ্মত খুব ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব। কৰ্মস্থানত সামান্য সাল সলনি হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব। ধন সম্পত্তি আজি আপোনালোকৰ সঞ্চয় হ'ব। কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা আপোনালোকে আজি লাভ কৰিব। লগতে কৰ্মত উন্নতি সাধন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ হ'ব। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব আজি আপুনি। লগতে আজি আপোনাৰ সন্মান লাভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আগমন হ'ব আজি আপোনালোকৰ ঘৰলৈ। ধন সম্পত্তি হাতলৈ আহিব আজি আপোনালোকৰ। লগতে আজি আপোনাৰ মনত সুশান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব। প্ৰেমত আনন্দ বাঢ়িব। কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। উকিলসকলৰ সুনাম বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সম্পদ হানি হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য সৰু সুৰা বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে। যদিও আজি আপোনাৰ উত্তম ভোজন লাভ কৰাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।